ओके गाजी की रोशनी कैलनेस कर दे, कैलनेस इतना देखिए हो जाएगा। ओके होने के लिए उसके बाद ओके हाँ ट्रायल बैलेंस में और एक पॉइंट आ जाता है, ये देखो डेप्रिसिएशन और एक्यूमुलेटेड डेप्रिसिएशन। ओके ये दोनों মানে এই দুটা নেচাৰৰ একাউণ্ট থাকে আমাৰ। ওকে তো ডেপ্ৰিচিয়েশ্যন মানে কি? ডেপ্ৰিচিয়েশ্যন মানে কি চোৱা, এইটো এটা গোটেই চেপ্টাৰ আছে দেই আমাৰ। এই চেপ্টাৰটো চোৱা কি হয়, suppose আমি মেচিন এটা কিনিলোঁ, ইয়াত 1 লাখ দি, ঠিক আছে, ডেট হৈ গ'ল suppose 1 April 2018। ओके তাৰপিছত ইয়াৰ এণ্ড হ'ব 31 March 2019 এণ্ড তাৰপিছৰ ইয়াৰটো 31 March 2020, তাৰপিছৰ ইয়াৰটো 31 March 2021, তাৰপিছৰটো 31 March 2020, ৰাইট? কেইটা ইয়াৰ হ'ল ইয়াত? 1 2 3 and 4। ओके तो এটা বস্তু মোক কোৱা, ইয়াত আমি suppose মেচিনটা কিনিলোঁ। ओके মেচিনটা কিনিলোঁ এম, এই মেচিনটোৰ দামটো ইয়াত 1 লাখ, এইটো ৰেটত 1 লাখ। ओके তো এই মেচিনটো ইয়াৰ পৰা গৈ এইটো ৰেটতো কি তাৰ দাম সেমে থাকিব নেকি? তাৰ ভ্যালু সেম থাকিব নেকি? নাথাকে, কাৰণ তাৰ আমি ইউজ কৰিলোঁ, ৰাইট? এই সেকেন্ড হেণ্ড হৈ গ'ল, এতিয়া তাৰ ভ্যালু কমাব লাগিব আমাৰ, ৰাইট? তো আমি যে ওৱেৰ এণ্ড টিয়াৰ মানে ডেইলি যে ইউজ কৰোঁ আমি, নাইবা তাত কিবা ডিফেক্ট অহাৰ কাৰণে আমাৰ যে এই ভ্যালুজবোৰ যে কমে। ओके सपोज ये 1 लाखों पर हो गल 90,000 हो गल। ओके 9,000 हो गल, ठीक? तो यहाँ पर यार क्या होते किमान 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 डेप्रिसिएशन हो माने किमान माने हेडी हो डेप्रिसिएट हो कमिले मशीन तो 10K, राइट? तो 10K रो कोआ है हमारा डेप्रिसिएशन, ठीक है सर? 10K का कोआ है सो द लॉस। ओके ये लॉस तो कोआ माने মেচিন এটা যে ডেপ্ৰিচিয়েট হ'ল মানে এতিয়া ইউজ হোৱাৰ কাৰণে যে 1 ইয়াৰ ইউজ হৈ গ'ল, তাৰ কাৰণে যিমান ভ্যালু কমিলে সেই ভ্যালুটোক কয় ডেপ্ৰিচিয়েশ্যন, ঠিক আছে? তো এইটো কি নেচাৰৰ হয়? লস নেচাৰৰ হয়, ঠিক আছে? এণ্ড লস মানে কি আজি ক্লিয়াৰ কৰিছিলোঁ, ক্লিয়াৰ ভিতৰত ইটোৰ ভিতৰত লস সোমাই থাকে, ঠিক আছে? তো এইটো কি কি নেচাৰৰ? এক্সপেন্স নেচাৰ, হ'ব না? তো এই কাৰণেটো ডেবিট। আৰু accumulated depreciation, accumulated depreciation to তুমি বৰ্তমানৰ কাৰণে এইটো এনেকৈ ভাবি লোৱা, এইটো তোমাৰ হেৰি হয় কিন্তু এইটো তোমাৰ লায়াবিলিটি হয় এণ্ড তোমাৰ ক্ৰেডিট। ओके জাস্ট এইটো তুমি এটা মুখস্থ কৰা, আমি ডেপ্ৰিচিয়েশ্যন চেপ্টাৰ দেখি কনসেপ্ট। ओके জাস্ট ডেপ্ৰিচিয়েশ্যন হিন্ট বলা হলো। আচ্ছা এটা এবাৰ নোট কৰা, এইটা পয়েন্ট ট্রায়াল ব্যালেন্স। हाँ ठीक करना पड़ेगा। अच्छा बर्थडे कैसे बस
এতিয়া আমি কি কৰিম ডেপ্ৰিচিয়েশ্যন ওকে ডেপ্ৰিচিয়েশ্যনৰ দুটা মেথড আছে আজি ডেপ্ৰিচিয়েশ্যন কি তাৰপিছৰ পৰা ডেপ্ৰিচিয়েশ্যনৰ পিছৰ পৰা আমি একদম সেই যেনেকৈ চিলেবাছ যেনেকৈ আছিল ষ্টাৰ্টিং হ'ব সেনেকৈ আমি কৰি যাম একেবাৰে হ'ব একদম উইথ প্ৰপাৰ নোটছ এতিয়া ষ্টাৰ্টিং আছে ডেপ্ৰিচিয়েশ্যন তো ডেপ্ৰিচিয়েশ্যনৰ ন দুটা মেথড থাকে এটা থাকে SLM মেথড আৰু এটা থাকে WDM মেথড ইয়াৰ আগত আমাৰ এইটো বুজিব লাগিব যে কষ্ট আৰু বুক ভেলু এই দুটাৰ মাজত কি ডিফাৰেন্স ওকে আগত এইটো বুজিব লাগিব কষ্ট আৰু বুক ভেলু কষ্ট মানে চোৱা এটা মেচিন আমি যে অলপ আগত বনাইছিলোঁ 1 year 2 year 3 year and 4 year 4 বছৰ বনাইছিলোঁ ফাৰ্ষ্টত আমি কিমান দি কিনিছিলোঁ 1 lakh মেচিন ৰাইট এইটো 1 year ইউজ হৈ কিমান হৈ গ'ল 90,000 হৈ গ'ল ঠিক আছে এইটো 1 year ইউজ হৈ কি হৈ গ'ল 80,000 হৈ গ'ল 10,000 কমিল এইটো 1 year ইউজ হৈ 70 হৈ গ'ল এইটো 1 year ইউজ হৈ 60 হৈ গ'ল ঠিক আছে ইয়াত 10K কি হৈছে ইয়াত ডেপ্ৰিচিয়েট হৈছে ইয়াত 10K কি হৈছে ইয়াত ডেপ্ৰিচিয়েট হৈছে ইয়াত 10K কি হৈছে ইয়াত ডেপ্ৰিচিয়েট হৈছে ইয়াত 10K ইয়াত ডেপ্ৰিচিয়েট হৈছে ওকে এতিয়া মই যদি সুধো তোমাক ডেপ্ৰিচিয়েশ্যন কিমান হৈছে কোৱাচোন ডেপ্ৰিচিয়েশ্যন কিমান হৈছে টোটেল ডেপ্ৰিচিয়েশ্যন 40K ওকে ঠিক আছে আৰু কষ্ট কি আছিল আমাৰ মেচিনটো কষ্ট কিমান এটা বুক ভ্যালু কিমান আছে আমাৰ 60 গ্ৰেট তো এইটো হৈ গ'ল আমাৰ বুক ভ্যালু ওকে মানে বুক ভ্যালু মানে কারেন্ট ডেট আমাৰ কিমান মেচিনৰ ভ্যালুটো আছে ওকে কারেন্ট ডে আমাৰ এইটো ওকে তো বুক ভ্যালু হৈ গ'ল 60,000 ওকে আচ্ছা এটা তুমি ক'লা যে গোটেই বিজনেছৰ চাইকেলটো খতম মানে মই কৈছোঁ যে 4 বছৰৰ মূৰত এইটো ডেটত মই সুধিলোঁ যে বুক ভ্যালু কিমান ৰাইট এতিয়া যদি মই সুধো যে সাপোজ যদি মই নাম দি দিছোঁ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ এণ্ড ফ'ৰ্থ ইয়াৰ ওকে মই নাম দিলোঁ এটা চোৱা মই কৈছোঁ ফাৰ্ষ্ট ইয়াৰৰ বুক ভ্যালু কিমান ফাৰ্ষ্ট ইয়াৰৰ বুক ভ্যালু কিমান ৰবা at the end of first কিমান বুক ভ্যালু 90 great 90K and second year end of 80K third year end of 70 okay to bujhla and fourth year end of 60 right তো এখিনি বেসিক্স কনসেপ্ট এটা আছে যোনখিনি মই শিকাইলো এতিয়া আমাৰ এখিনি বস্তু বুজিবৰ কাৰণে এইটো ইম্পৰ্টেন্ট ওকে ঠিক আছে এতিয়া আমিতো ইমানখিনি পঢ়িলোঁ বাট ইমানখিনি পঢ়াৰ আগত আমাৰ এইটো বস্তু জানিব লাগে যে ডেপ্ৰিচিয়েশ্যন লাগে ক'ত ডেপ্ৰিচিয়েশ্যনটো লাগে ক'ত আচ্ছা মই কোৱেশ্যনটো কৈছোঁ মানে ফ্ৰম where depreciation is charged ক'ৰ পৰা আমি ডেপ্ৰিচিয়েশ্যনটো চাৰ্জ কৰোঁ আমি অপশ্যন 1 মেচিন অপশ্যন 2 অপশ্যন বি আচ্ছা এইখিনি বুজাৰ আগত তুমি আৰু এটা বস্তু কনচেপ্টটা বুজিব লাগিব আমাৰ ন আমি পঢ়িছিলোঁ কি এছেটছ পঢ়িছিলোঁ ৰাইট আমি এছেটছ পঢ়িছিলোঁ ঠিক আছে এছেটছৰ দুটা টাইপ থাকে দুটা টাইপ এটা থাকে শৰ্ট টাৰ্ম আর এটা থেকে লং টার্ম ঠিক আছে ইয়ার তো শর্ট টার্ম এসেটের নাম কি থাকে
কারেন্ট এসেট কিলে মানে এইটো বৰ্তমানৰ আছে ঠিক আছে যেনেকৈ ডেটৰৰ পৰা আমি এই বৰ্তমানতে আমি পইচা পাই যাম ৰাইট তো এইখিনি আমাৰ কাৰেণ্ট এসেট আৰু লং টাৰ্মটো নন কাৰেণ্ট এসেট এতিয়া কারেন্ট এসেট মানে কি আছে हाँ कैश बैंक डेटोर ओके जिसको मतलब जिस चीज को कैश टू क्रेडिट दिया है कैश टू क्रेडिट मिली बाकी किनी वस्तु আমি কি কৰিব পাৰো লিকুইডেট কৰিব পাৰো liquidate can be liquidate within নহয় in less than a year ओके मतलब एक साल के अंदर जिसको मैंने जाक मैं पैसा कन्वर्ट कर पारो যেন কি ডেটৰ আমি এক বছৰ আগলে পইচা পাই যাম ৰাইট মানে পইচালে কনভাৰ্ট কৰি দিম এণ্ড টু বেংক টু আমি তো পইচালে আমি উইথড্ৰ কৰি দিব পাৰিম ন এক বছৰ ভিতৰতে আচ্ছা তো এইখিনি হৈ গ'ল কি যোনখিনি আমি লিকুইডেট কৰিব পাৰো লেছ দেন 1 ইয়াৰ আৰু কি হয় যোনটো মানে ইয়াত কি হয় চোৱা যোনটো আমি লিকুইডেট কৰিব পাৰিম বা আমি যোনটো আমি কিনো আমি ঠিক আছে পারচেজ with a motive to use it purchase or invest koro ami okay invest koro ami with a motive to use it move for more than 1 year মানে 1 ইয়ার से বেশি আমি ইউজ করব ঠিক গেলে ক্লিয়ার এটা সোয়া এই কারেন্ট এসেটের পার্টটো ইয়াতে কথা হয় ঠিক আছে কিন্তু নন কারেন্ট এসেট না আরো ফার্দার ডিভাইড হয় তো নন কারেন্ট এসেট সোয়া আমি তিনটা টাইপত আমি হেৰি কৰিব পাৰো এটা হি গল ফিক্সড এসেট এটা হি গল ফিক্সড এসেট এটো আমি ইনটেনজিবল এসেটস বুলি কওঁ tangible assets the tangible meaning জানো tangible মানে হয় এইবোৰ বস্তু যোনখিনি আমি চাব পাৰো বা টাচ কৰিব পাৰো which can be seen or touched okay আৰু এটা আছে intangible intangible assets মানে যোনখিনি এসেট আমি চুব নোৱাৰো বা দেখিব নোৱাৰো তো বা টাচ কৰিব নোৱাৰো এইখিনি বস্তু আৰু এটা আছে ইনভেষ্টমেন্টস ইনভেষ্টমেন্টসটো জানাই এইটো ৰাইট ইনভেষ্টমেন্টস আমাৰ কাৰণে এসেট হয় ৰাইট আৰু এইটো আমাৰ লং টাৰ্ম এসেট হয় এটা এইখন নন কারেন্ট এসেট ঠিক আছে ইনভেষ্টমেন্টস কেনেকৈ আমি শেয়াৰছত ইনভেষ্ট কৰোঁ ডেবেঞ্চাৰ্ছত ইনভেষ্ট কৰোঁ বন্ডছত ইনভেষ্ট কৰোঁ ওকে শেয়াৰ বন্ডস ডেবেঞ্চাৰ্স এইখিনি মিনিং জানো অলপ শেয়াৰ বন্ডস ডেবেঞ্চাৰ্স তো এইখিনিত আমি ইনভেষ্ট কৰোঁ ঠিক আছে আৰু ইনটেনজিবল এসেটস কি হ'ল ইনটেনজিবল এসেটস এইবোৰ আছে যোনখিনি আমি চাব নোৱাৰো এইটো আমি লাষ্ট পাম আৰু টেনজিবল এসেটটো হ'ল যোনখিনি আমি চাব পাৰো আৰু টাচ কৰিব পাৰো আৰু এইটো কি হয় লং টাৰ্ম হয় তো এক্সাম্পল ল্যান্ড বিল্ডিং প্রেমিসেস मतलब ऑफिस ओके तो এইখিনি আমি চাব পাৰো হ'ল তো বা ফাৰ্নিচাৰ এইখিনি আহিব ফাৰ্নিচাৰ ঠিক আছে তো এইবোৰ বস্তু আৰু ইনটেনজিবল এসেটত কি আহিলে চোৱা যোনখিনি বস্তুক আমি চাব নোৱাৰো বা যোনটো মানে সলিড নহয় ঠিক আছে এনেকুৱা বুজা যেনেকৈ হৈ গ'ল আমাৰ পেটেন্ট শুনিবা নামবোৰ পেটেন্ট গুডউইল और আছে पेटेंट गुडविल कॉपीराइट ट्रेडमार्क
ओके মানে পেটেন্ট মানে কি হয় চোৱা পেটেন্ট গুডউইল কপিৰাইট ট্ৰেডমাৰ্ক তো আৰু এটা আছে ৰয়েলটি হ'ব ক্লিয়াৰ তো এইখিনি আছে এতিয়া চোৱা এটা এটাকৈ আমি এইখিনি মিনিং বুজিম পেটেন্ট মানে কি চোৱা সাপোজ কোনোবাই হেৰি এটা আনিলা কোনোবা এটা শ্বেপ এটা আছে ই বহুত ধুনীয়া এটা ৰেচিপি এটা বনায় ওকে সাপোজ ক'বা বনায় ঠিক আছে তে ভোগটো বহুত ধুনীয়াকৈ বনায় ৰাইট আচ্ছা এনে নৰ্মেলটো ই আমাক ৰেচিপিটো নিদিয়ে বাট জাষ্ট কৈছোঁ মই যে যদি আমি কোকাকোলাত পা খোজোঁ যে তুমি মোক এই ৰেচিপিটো দি দিয়ে অ'কে আৰু মই তোমাক লাগিলে কিবা এটা পে' কৰে তো কোকাকোলা অবভিয়াছলি বহুত দাম খুজিব ঠিক আছে ছাপ'জ কিবা 100 crore অ'কে ইমান খুজিব আৰু তো সেই যে এমাউণ্টটো যে আমি ইনভেষ্ট কৰিছোঁ সেইটোতো আমাৰ এছেট ন কিন্তু সেই বস্তুটো যে মই যে এতিয়া ৰেচিপিটো যে পালোঁ সেইটো আমি কি মানে হেৰি কৰিব পাৰিম নেকি কেন বি টাচ নেকি মানে সেইটো ছলিড বস্তু নেকি কিবা বিল্ডিং লেণ্ড এইখিনিৰ নিচিনা ছলিড বস্তু নহয় ন এইখিনি জাষ্ট এটা নলেজ হয় একচুৱেলি ৰাইট নলেজ ইন ৰিটেন ফৰ্ম তো সেই বস্তুখিনিক পেটেণ্ট বুলি কয় ঠিক আছে কোনোবাই যেনেকৈ ভেকচিন কোনোবাই বনালে তো এতিয়া আমি আমাৰ লাগে ভেকচিনটো বনাবলৈ তো আমি ভেকচিনৰ সেই মানে কেনেকৈ বনালে সেই ফৰ্মুলাটো আনিলোঁ সেই ফৰ্মুলাটো কোৱা হয় এইখিনি পেটেণ্ট ঠিক আছে ফৰ্মুলা ৰেচিপিজ এইবোৰ কোৱা হয় পেটেণ্ট পেটেণ্ট ক্লিয়াৰ হ'ল ন ৰাইট আৰু এইটো ইনটেঞ্জিবল হয় বিকজ এইটো ছলিড বস্তু নহয় তাৰপিছত দিলে গুডউইলৰ পিছত আহিব কপিৰাইট যেনেকৈ কোনোবা এটা গান এটা বনালে অ'কে গান বনাই মেলি কি কৰিলে নিজৰ তাত কপিৰাইট মানে চিপকাই দিলে মানে কপিৰাইট চিপকাই দিয়া মানে কি যে এইটো মোৰ হয় অ'কে এইটো মোৰ ৰাইট হয় ঠিক আছে ইয়াৰ যদি কোনোবাই যদি কপি কৰে দেন এইটো কৰিব নোৱাৰিব মোক সুধিব লাগিব বা মোৰ পৰা কিনিব লাগিব তো সেইখিনি বস্তু কপিৰাইট অ'কে তো তুমি যে নিজে ক্ৰিয়েট যে কৰিলা এইটো বস্তুটো নিজে গানটো যে ক্ৰিয়েট কৰিলা বা নিজে কিবা যে ক্ৰিয়েট কৰিলা তো এইটো তোমাৰ কাৰণে এটা এছেট হয় ৰাইট কিন্তু কাৰণ এইটো কাৰণ মানে এছেট কি হয় জানানে একচুৱেলি এছেট এনেকুৱা এটা বস্তু হয় যোনটো দি মানে ফিউচাৰ প্ৰফিটছ হয় ৰাইট এতিয়া কপিৰাইট যোনটো আছে তুমি কপিৰাইট কৰিলা ঠিক আছে কপিৰাইট কৰাৰ পিছত তোমাৰ মানে এইটো নিজৰ এটা এছেট টাইপ বনি গ'ল ন যে এইটো এতিয়া কোনো কপি কৰিব নোৱাৰে তো সেইটো কোৱা হয় মানে এনেকুৱা টাইপৰ বস্তু যোনখিনি মানে আমি চাব নোৱাৰোঁ বাট এইটো ষ্টিল আমাৰ এছেট হয় এটা আৰু নন কাৰেণ্ট এছেট হয় মানে লং টাৰ্ম এছেট তো সেইখিনি কোৱা হয় ইনটেঞ্জিবল আৰু এটা ট্ৰেডমাৰ্কটো সেনেকুৱাই ছেম বস্তু আমি যেনে কপিৰাইট আৰু ট্ৰেডমাৰ্ক একদম চিমিলাৰে ঠিক আছে তো কপিৰাইট আই গেছ ছফ্টৱেৰ টাইপৰ বস্তু লগায় ছফ্টৱেৰ নাইবা হেৰি মানে যোনখিনি ছফ্ট বস্তুবোৰ এণ্ড ট্ৰেডমাৰ্কটো হাৰ্ডৱেৰ বস্তুবোৰ লয় মানে যোনখিনি চলি বস্তু যেনেকৈ কিবা এটা তুমি হেৰি এটা বনালা কি হ'ল তুমি ট্ৰেডমাৰ্ক মানে এনেকুৱা এটা টাইপ যেনেকৈ তুমি বোলে কিবা এটা প্ৰডাক্ট এটা বনালা তাত তুমি ট্ৰেডমাৰ্ক ইউজ কৰিলা তোমাৰ যে এইটো তোমাৰ হয় অ'কে এতিয়া তোমাক কোনো কপি কৰিব নোৱাৰে এইটো নামতো ইউজ হয় আই গেছ ট্ৰেডমাৰ্কটো नाम में भी यूज होता है ओके तो এইখিনি বস্তু এটা ঠিক তাৰপিছত ৰয়েলটি কি তুমি এটা বুক এটা লিখিলা বুক লিখাৰ পিছত এইখিনি বুকটো তুমি কাক দিবা পাব্লিছাৰক দিবা সেই পাব্লিছিং হাউচে তোমাৰ গোটেইখিনি বিকি থাকিব গোটেই অল অভাৰ দ্য ৱৰ্ল্ড এণ্ড যিমান চেলছ হ'ব ন সেই চেলছৰ পৰা তুমি কি পাবা হেৰি পাবা কিবা 30% 20% কিবা এটা পাবা তো সেইটোক কোৱা হয় 30% 20%টো ৰয়েলটি বুলি কোৱা হয় তো এই বস্তুটো কি হয় আমাৰ এছেট হয় ন যোনটো লাইফ টাইম জেনেৰেট কৰি আছে ইনকাম ৰাইট তো সেনেকুৱা বস্তুবোৰক আমি ইনটেঞ্জিবল এছেট বুলি কওঁ ঠিক আছে গুডউইল কি হয় গুডউইল মানে নৰ্মেলি গুডউইল এইটো মানা হয় যে গুডউইল এটা ৰেপুটেশ্যন হয় ঠিক আছে ৰেপুটেশ্যন অফ এ কোম্পানী ঠিক যাৰ কাৰণে সেই ৰেপুটেশ্যনটোৰ কাৰণে এই কোম্পানীটো যদি বেলেগ কোনোবা এটা যদি কিনে দেন সেই পুৰণা কাষ্টমাৰ বেছটো আকৌ সেইটো কোম্পানীতে আহিব মানে কি ক'লোঁ চোৱা মানে ছাপ'জ এইটো এটা কোম্পানী অ'কে এই কোম্পানীটো আছিল লগত ৰামৰ ঠিক আছে এতিয়া শ্যাম আহিলে অ'কে শ্যাম আহি মেলি এই কোম্পানীটো কিনিলোঁ কিনি লোৱাৰ পিছত ইয়াতকৈ কোন থাকিলে শ্যাম আহি গ'ল ৰাইট অ'কে আগত ছাপ'জ এই কোম্পানীটোত মানে এভাৰেজ কাষ্টমাৰ পাৰ ডে 50টা আহিছিল ঠিক আছে 50টা আহিছিল কোম্পানীটো এইটো এণ্ড এতিয়া যদি এই অ'নাৰটো যদি চেঞ্জ হৈ যায় ছাপ'জ বিশালৰ কথাটো ভাবা বিশালৰ যোনটো অ'নাৰ আছিল সেই অ'নাৰটোৰ পাৰ ডে ছাপ'জ 50টা মানুহ আহে অ'কে এতিয়া বোলে মই গ'ল বিশালটো বোলে জাষ্ট কিনিলোঁ ঠিক আছে তো এতিয়া কি হ'ব তাত 50টা মানুহ যে আছে সেই মানুহটো এতিয়াও আহিব ৰাইট বিকজ সেইটোনো কোন জানে অ'নাৰ চ'নাৰ সেই ষ্টাফৰ লগতে মতলব আছে
তো সেইবোৰ বস্তু মানে মই এইটোৱে ক'লোঁ যে গুডউইল মানে এইটো হয় এটা ৰেপুটেশ্যন যোনটো কাৰণে অল্ড কাষ্টমাৰটো আকৌ মানে সেই পুৰণা প্লেচটো লাগিব ঠিক আচ্ছা কিন্তু একাউণ্টিঙত অ'কে আমি যেতিয়া এতিয়াতো তুমি নোপোৱা টুৱেলভত পোৱা বাইদেউ গুডউইল মানে এইটো হয় যে গুডউইল এটা এনেকুৱা এমাউণ্ট হয় যোনটো আমি আৰু কেইটামান ইয়াৰ্ছ মানে আমি এইখিনি প্ৰফিটছ মানে কমাওঁ এনেকুৱা টাইপ মানে গুডউইল সাপোজ বোলে আমাক কৈছিল গুডউইল আমাক 10,000 ওকে 10,000 আৰু ইয়াৰ লগত ন তোমাৰ NYP বুলি এটা বস্তু এটা দিয়া থাকিব NYP 3 জাষ্ট মোটামুটি জাষ্ট বুজিলো NYP 3 তাৰ মানে ন এই গুডউইলটো এইটো বুজাইছে যে এই কোম্পানীটো যদি মই কিনো দেন 10,000 ৰুপিজ 3 বছৰ মই কণ্টিনিউয়াছলি কমাম ওকে তো সেইটো বস্তু গুডউইল বুলি কোৱা হয় একচুৱেলি ঠিক আছে তো আমি এই একাউন্টিং টার্মসে আমি কি বলি গুডউইল ইজ এ amount which we will earn in the upcoming years ঠিক আছে তো এনেকুৱা আচ্ছা এই প্ৰপাৰ মিনিংস মই দিম গোটেইখিনি লিখা আছে আচ্ছা তো এইখিনি হৈ গ'ল ইনটেনজিবলস ৰাইট ঠিক আছে এতিয়া আমাৰ মেইন পাৰ্টটো আমাৰ এইটো পাৰ্ট নহয় এতিয়া এই ডেপ্ৰিচিয়েশ্যনৰ কাৰণে আমাৰ এইটো পাৰ্ট ইউজফুল নহয় আমাৰ এইটো পাৰ্টটো ইউজফুল নহয় আমাৰ জাষ্ট এই দুটা পাৰ্ট লাগিব এতিয়া চোৱা ডেপ্ৰিচিয়েশ্যন ন কাৰ লগত লাগে কোৱা ডেপ্ৰিচিয়েশ্যন মেচিনাৰী লগত লাগে ল্যান্ডৰ লগত লাগে সি নম্বৰ আহিলে ফিক্সড এসেটছৰ লগত লাগে নে intangible assets are like wow guess mana ki ho depreciation kuntu hey logo lage etu logo lage ne okol machinery logo lage okol land logo lage ha सिर्फ फिक्स्ड एसेट्स में लगता है ओके जो मतलब बिल्डिंग डेप्रिशिएट हो सकता है ओके प्रीमिसेस भी डेप्रिशिएट हो सकता है फर्नीचर भी हो सकता है फिक्स में तो मशीनरी भी आ जाएगा राइट तो ये सब डेप्रिशिएट होगा लेकिन लैंड कभी भी डेप्रिशिएट नहीं होता है ओके हाँ लैंड का दाम बढ़ता है लैंड क्या होता है एप्रिशिएट होता है ओके लैंड एप्रिशिएट ठीक तो यहाँ पर हमें कंक्लूजन का बात আমি ফিক্সড এসেটছত কি লাগে ডেপ্রিসিয়েশন লাগে ঠিক আছে ল্যান্ড এটা এক্সেপশন হয় যোন দুট কি লাগে কি হয় এপ্রিসিয়েট হয় ঠিক আছে এপ্রিসিয়েট তোমাক যদি থাকে যে তোমাক সাপোজ তোমাক দিলে যে ল্যান্ড 10,000 বিল্ডিং 10,000 মেশিনারি 10,000 ঠিক আছে এটা তোমাক কলে যে চার্জ ডেপ্রিসিয়েশন 10% in all the fixed assets তো তুমি ল্যান্ডৰ ডেপ্ৰিচিয়েশ্যন চাৰ্জ কৰিবা নেকি তো সেইটো মেইন পইণ্ট আছে এতিয়া ঠিক আছে মানে ল্যান্ডৰ জীৱনটো ফুলতো ডেপ্ৰিচিয়েশ্যন কৰিব তাৰপিছত আহিলে আমাৰ এতিয়া চোৱা আমাৰ ন ইয়াত ডেপ্ৰিচিয়েশ্যন লাগে ৰাইট ডেপ্ৰিচিয়েশ্যন ইনটেনজিবল এসেটছত কি লাগে চোৱা ইনটেনজিবল এসেটছ ওকে ইনটেনজিবল এসেটছত আমাৰ তোমাৰ amortization লাগে সেম কলর না ওকে তো কি লাগে amortization ঠিক কি বলো মই সেম বস্তু ডেপ্রিসিয়েশন সেম বস্তু amortization সেম বস্তু জাস্ট নামটো চেঞ্জ হ'ব ওকে যেনেকৈ চোৱা এইখিনি বস্তু না এটা লাইসেন্স টাইপৰ হয় ৰাইট জাস্ট এই বস্তু চোৱা লাইসেন্স টাইপৰ হয় ৰাইট পেটেন্ট তো চোৱা লাইসেন্স এটাৰ কিমান বছৰ থাকে কিবা ভ্যালিডিটি থাকে ন যেনেকৈ 5 ইয়াৰ্ছৰ কাৰণে লাইসেন্স থাকে ঠিক আছে আমি কিবা এটা ইণ্ডাষ্ট্ৰি সোমাইছো তাৰ কাৰণে আমাৰ লাইসেন্স লাগে 5 ইয়াৰ্ছৰ কাৰণে তো আমি কিনিলেতো 5 লাখ দিম ওকে বাট আমাৰ এভৰি ইয়াৰ ন আমাৰ কি হ'ব এই 5 লাখটো আমাৰ 4 লাখ হৈ যাব মানে 1 লাখ কমি যাব 3 লাখ হৈ যাব ইয়াত হ'ব তোমাৰ 2 লাখ হৈ যাব ইয়াত হ'ব তোমাৰ 1 লাখ হৈ যাব ঠিক কিয় হ'ব জানা এই ডেপ্ৰিচিয়েশ্যনৰ কনসেপ্টটো মেইন কেলে আনিলে কোৱাচোন এবাৰ কোৱা এতিয়া সাপোজ তুমি বোলে লাইসেন্স এটা কিনিলা ওকে লাইসেন্স কিনিলা এই লাইসেন্স কিনাৰ পিছত তুমি 5 ইয়াৰ্ছ বোলে তোমাৰ খতম হৈ গ'ল ওকে 5 ইয়াৰ্ছ খতম হোৱাৰ পিছত তোমাৰ একদম ঝটকা লাগি যাব না 5 লাখ ৰুপিছ এটা ক'ৰ পৰা আনিবা ৰাইট তো এই কাৰণে আমি ডেপ্ৰিচিয়েশ্যনটো কৰোঁ আমি এনেকৈ মানি লওঁ যে আমাৰ
এটা এছেটৰ মানে ইউজফুল লাইফ আমাৰ সাপোজ 5 ইয়াৰ বা কিবা এটা ইয়াৰ মানি লওঁ আমি ওকে তাৰপিছত সেইখিনিত আমি ডেপ্ৰিচিয়েশ্যন চাৰ্জ কৰোঁ ইয়াত যেনেকৈ 100K চাৰ্জ হ'ল তো 100K চাৰ্জ হ'ল এইটো কি ক'লো মই লছ নাইবা এক্সপেঞ্চ হ'লোঁ তো আমি যে প্ৰফিট যিমান হ'ব আমাৰ টোটেল প্ৰফিট তাৰপৰা নহয় 1 লাখটো আমি চাইড কৰি দিওঁ আমি চাইড কৰি থৈ দিওঁ আমি এনেকৈ মানিম যে এইটো আমি লছ হৈ গ'ল আমাৰ ঠিক তো এতিয়া যদি এইটো যদি লছকৈ মানো দেন আমি চাইডত গোট খাই গ'লো পইচা চাইডত যদি গোট খাই গৈ থাকে তেতিয়াহ'লে আমি কি কৰিম 5 ইয়াৰ্ছৰ এণ্ডিঙত আমি আকৌ এটা জলদি কিনি ল'ব পাৰিম ৰাইট বা 5 ইয়াৰ্ছটোত বোলে হেৰি নহ'ল বোলে সাপোজ বোলে মই কৈছোঁ যে এছেটৰ কথা কৈছোঁ সাপোজ অ'কে এছেট ডেপ্ৰিচিয়েট হৈছে ডেপ্ৰিচিয়েশ্যন আৰু এমৰ্টাইজেশ্যনটো ছেমেই ন তো এছেট সাপোজ ডেপ্ৰিচিয়েশ্যন হৈছে তো এছেট ডেপ্ৰিচিয়েশ্যন বোলে আমি মানিলোঁ যে 5 ইয়াৰ্ছত ডেপ্ৰিচিয়েট হ'ব মানে 5 ইয়াৰ্ছ ইউজফুল লাইফ ঠিক আছে সাপোজ বোলে এই 5 লাখটো মানে এনেকৈ গৈ 4 ইয়াৰ্ছতে বোলে হেৰি বোলে খতম হৈ গ'ল মেচিনটো মানে একদম ভাঙি গ'ল বোলে ঠিক তো তথাপিও আমাৰ ওচৰততো 4 লাখটো আছে ন গোটোৱা 4 বছৰৰ ডেপ্ৰিচিয়েশ্যন 4 লাখ তো এই যে 4 লাখটো দি মেলি এতিয়া ষ্টিল আমি 1 লাখে লাগে ৰাইট আমি মানে ইয়াৰ পৰা ৰিস্কটো মিনিমাইজ কৰিব পাৰোঁ বুজিলা ডেপ্ৰিচিয়েশ্যনৰ কাৰণে আমি ৰিস্কটো মিনিমাইজ কৰিব পাৰোঁ আমাৰ এই কিনাৰ কাৰণে হ'ল এতিয়া হেৰিকে আছে এই তিনিটা বস্তু আছে আমাৰ মেইন পইণ্ট ফিক্সড এছেটত ডেপ্ৰিচিয়েশ্যন লাগে লেণ্ড এটা এক্সেপশ্যন হয় য'ত এপ্ৰিচিয়েট হয় এণ্ড ইনটেনজিবল এছেটত এমৰ্টাইজেশ্যন হয় তো এইটো নোট কৰা এইখিনি নোট কৰিব এতিয়া নালাগে বাৰু মই এইখিনি দিম নোটছ Okay. Okay. Yes, sir. আমার না এটা থেকে SLM মেথড এটা থেকে WDM মেথড ডেপ্রিসিয়েশন চার্জ করা কি গুলো শুনিবা ডেপ্রিসিয়েশন চার্জ করা ঠিক আছে তো এটা থেকে SLM মেথড ইয়াতো আমাক সেম এনেকে 10% দিব বা 20% সামথিং দিব ইয়া WDM তো আমাক সাপোজ 10% দিব ওকে সেম ক্লিয়ার এইখিনি পার্সেন্টের একো মতলব নাই জাস্ট আমাৰ এই মেথডটো ন স্ট্রেট লাইন মেথড আৰু এটো WDM রিটেন ডাউন মেথড তো এই দুটা মেথড ন অলপ জাস্ট স্লাইটলি চেঞ্জ এটা আছে আমি না ইয়াত 10% যে চার্জ করব না এটো চার্জ কিহত করব ওকে চার্জ কিহত করব এটা চোৱা আমি এটো চার্জ করব কস্ট ক্লিয়ার কস্ট আমার কস্ট কি চেঞ্জ হয় নাকি কস্ট চেঞ্জ নহয় রাইট তো ইয়াত কোশ্চেন is what does cost changes এটা একদম নোট কৰিবা ঠিক আছে ডেপ্রিসিয়েশন সবচেয়ে হার্ড কনসেপ্টুয়ালি সলভ হয় বাট এটা জাস্ট এখানে কোশ্চেন গুলো সলভ does cost changes তো তোমার आंसर কি দিব নো তো এভরি টাইম আমার কি হবে তো এভরি টাইম আমার কি হবে সো এভরি টাইম মানে এভরি ইয়ার আমার ডেপ্রিসিয়েশন কি হবে ডেপ্রিসিয়েশন ফর্মুলা কি হবে cost into 10% right cost into 10% into 12 by 12 মানে 12 by 12 মানে কি যদি আমি 1 বছর কইলো মানে 1 বছর মানে যদি চার্জ করি ডেপ্রিসিয়েশন তাহলে 12 by 12 দিন এন্ড যদি আমি যদি 9 মান্থস যেনেকে আমি বলে 1st জুলাই আমি কিনলো ঠিক আছে
तो जुलाई पिছত काउंट करा जुलाई আগষ্ট सेप्टेम्बर अक्टोबर नवेम्बर डिसेम्बर জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাৰ্চত আমাৰ ইয়াৰ এণ্ড হয় তো মাৰ্চ এণ্ডলৈকে কিমান আছে 9 ডেজ হেৰি 9 মান্থস ৰাইট তো তেতিয়া আমি চাৰ্জ কৰিম 9/12 ঠিক বুঝি লাগিব আৰু যদি আমি যদি অক্টোবৰ যদি কিনো দেন অক্টোবৰ কিনলে কি হয় 1 অক্টোবৰ যদি কিনো বা 30 সেপ্টেম্বৰত যদি কিনো দুটা মানে সেম এই ওকে 30 সেপ্টেম্বৰ নামে 1 অক্টোবৰ সেম এই তো ইয়াৰ পৰা আমি কি কৰিম এটা যদি কাউন্ট কৰো দেন 6 মান্থস হ'ব সো অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ ওকে 6 মান্থস তো 6 মান্থস তো এনেকৈ দিম ওকে এন্ড সিমিলারলি যদি ডিসেম্বৰ 31st নাও জানুৱাৰী 1st যদি হয় দেন 3 মান্থস ওকে তো আমাৰ হেনেকুৱা 6 3 9 হেনেকুৱা ওকে আৰু যদি ফার্স্ট এপ্রিলত কিনো দেন 12/12 ঠিক তো আমাৰ এভরি টাইম আমাৰ ডেপ্রিসিয়েশনৰ ফর্মুলাটো এইটোৱে লাগিব ন রাইট तो depreciation value to value will be same for all the years মানে ফার্স্ট ইয়ার হোক বা সেকেন্ড ইয়ার হোক বা থার্ড ইয়ার হোক বা ফোর্থ ইয়ার হোক গোটেইখিনিতে তো আমাৰ এইটোৱে ফৰ্মুলা লাগিব ন কষ্টটো আমাৰ চেঞ্জ নহয় কষ্ট সাপোজ বোলে আমাৰ বোলে 100 হ'ব ওকে তো 100 ৰ যদি 10% দেন কিমান আহিব আমাৰ ডেপ্রিসিয়েশন 10 रुपीस আহিব राइट तो हमारा डेप्रिसिएशन 10 रुपीस आएगा तो एवरी ईयर फर्स्ट ईयर हो तो 10 रुपीस राइट 10 रुपीस सेकंड ईयर हो 10 रुपीस सेकंड ईयर हो 10 रुपीस थर्ड ईयर हो 10 रुपीस राइट तो एवरी ईयर हमारा सेम লাগিব না কষ্ট ওপৰত লাগিব তো ইয়াত ন কি হয় আমাৰ ডেপ্রিসিয়েশনৰ ভ্যালুটো কি থাকে সেম থাকে কি থাকে ওকে তো ইয়াৰ ডেপ্রিসিয়েশন ভ্যালু will be same for all the years okay ঠিক এটা স্ট্রেট লাইন মেথডৰ নামটো কিয় কৰিলা জানা আমি যদি এটা যে ডেপ্রিসিয়েশন যদি লছ হয় আমি যদি এটা গ্রাফ যদি বনাও এটা জাস্ট কৈছো ইকোনমিক্সৰ বস্তু ইয়াত আনি দিছো ইয়াত যদি আমি যদি এটা ফার্স্ট ইয়ার যদি লিখো এটা যদি আমি সেকেন্ড ইয়ার লিখো এটা যদি আমি থার্ড ইয়ার লিখো ওকে এন্ড ইয়াত যদি আমি যদি ডেপ্রিসিয়েশন এমাউন্ট খিনি ক্যালকুলেট কৰো সাপোজ ইয়াত 10 ইয়াত 20 ইয়াত 30 তো কার্ভটো কেনেকুৱা বনিব সৰ ফার্স্ট ইয়ার ইয়াত সেকেন্ড ইয়ার ইয়াত थर्ड ईयर दिया राइट केनका बनছে আচ্ছা কেনকা बनছে স্ট্রেট লাইন রাইট তো এটো কাৰণে এই মেথডটোৰ নাম কৈছে স্ট্রেট লাইন মেথড বুঝলা স্ট্রেট লাইনত কি হয় তোমাৰ গ্ৰাফটো মডেল হয় স্ট্রেট লাইন থাকে গ্ৰাফটো তো ইয়াত আমাৰ ডেপ্রিসিয়েশন ভ্যালুটো সেম থাকে ক্লিয়ার হ'ব এটা এই কনসেপ্ট ইম্পৰ্টেন্ট এই কনসেপ্ট ইয়াত ন আমাৰ কিহত লাগে জানা আমাৰ 10% টো আমাৰ বুক ভ্যালুত লাগে কি হলো বুঝছো বুক ভ্যালুত লাগে আচ্ছা এটা সোয়া কোশ্চেন কৰা does book value changes yes or no yes the book value will change right আচ্ছা তাৰপিছত আচ্ছা तो यार पे चेंज ठीक আছে এটা শুন আমি সাপোজ ইয়াত বলে আমি হেটো বনালো আমি মেশিন লাগিলো 100 रुपीस ঠিক এটা সোয়া 1 2 and 3 সাপোজ 3 ইয়ার্স আছে ওকে তো 100 रुपीस এন্ড আমার ডেপ্রিসিয়েশন হইছে 10 ঠিক আছে তো ফার্স্ট ইয়ার আমি 100 আছে ঠিক তো এটা সোয়া আমি ফার্স্ট ইয়ার ডেপ্রিসিয়েশন ক্যালকুলেট করেছি ফার্স্ট ভিডিও সেকেন্ড ইয়ার থার্ড ইয়ার ওকে তো ফার্স্ট ইয়ার ডেপ্রিসিয়েশন যদি চার্জ করো ফার্স্ট ইয়ার ডেপ্রিসিয়েশন ভ্যালু যদি ক্যালকুলেট করো ডেপ্রিসিয়েশনৰ যদি ভ্যালু ক্যালকুলেট কৰো তেনে আমি কিহত ক্যালকুলেট কৰিম আগৰবাৰ মই কৈছিলো যে কষ্টত ক্যালকুলেট কৰিম এই কাৰণে ইয়াত দিলো কষ্ট এটা আমি কিহত ক্যালকুলেট কৰিম বুক ভ্যালু ৰাইট আচ্ছা তো ফার্স্ট ইয়াৰটো ন ফার্স্ট ইয়াৰৰ বুক ভ্যালু কি আছিল একদম স্টার্টিংত এটো লাগে আমাৰ ঠিক আছে ফার্স্ট ইয়াৰ যোনটো আছিল সেইটো লাগে আমাৰ তো আমি বুক ভ্যালু ইনটু 10% ইনটু গোটে 12 মাহতে কৰি আছো ঠিক আছে আমি ইয়াতে কিনলো আমি ফার্স্ট এপ্রিলত কিনলো তো ফার্স্ট এপ্রিলৰ পৰা 31 মার্চ তো এক বছৰ ন 12 ন 12 ইয়ার্স মানে 12 মান্থ সেইকাৰণে আমি ইয়াত লিখিলো ঠিক আছে ক্লিয়ার আচ্ছা এটা সব ইয়াৰ আমাৰ বুক ভ্যালু কিমান আছে আমাৰ বুক ভ্যালু আমাৰ এটো ওকে বৰ্তমানৰ কাৰণে তো স্টাৰ্টিং বুক ভ্যালু আমাৰ এটো তো 100 ইনটু 10% আচ্ছা মই কৰি দিছো ইয়াত 100 যদি হয় 100 10% যদি কৰো দেন কিমান হ'ব আমাৰ 100 ৰ 10% আৰু 12/12 তো আমাৰ 10 रुपीस হ'ব ৰাইট अच्छा 100 into
10 रुपीस राइट ठीक है 10 रुपीस तो हमारा डेप्रिसिएशन কি হৈ গ'ল আমাৰ डेप्रिसिएशन কি হ'ল 10 रुपीस राइट ঠিক আছে सेकेंड ইয়াৰ আছে सेकेंड ইয়াৰ মই কৰি আছো এসো सेकेंड ইয়াৰত আমাৰ বুক ভ্যালু কিমান হ'ব এটা কোৱাচোন এবাৰ हां 90 होगा हां এইটো তো আমাৰ এটা বুক ভ্যালু আগত কিমান আছে 100 राइट that minus depreciation okay minus depreciation is equals to যোনটো ওলাব তাৰ লগত আমি 10% কৰিম into 12/12 ঠিক আছে মানে ইয়াৰ পৰা ইয়ালৈ যাওঁতে আমাৰ 90 হ'ব राइट কাৰণ 10 আমাৰ माइनस 10 depreciation है अच्छा ये तो मुश्किल उसके बाद 9 हां 9 हां 9 होगा हां डेप्रिसिएशन हां वो वैल्यू 9 होगा ठीक है तो 9 यहाँ पे 100 minus 10 is equals to 90 into 10% कितना होगा 90 का 10% 9 होगा राइट हो गया तो 9 होगा तो अभी कितना घटा 9 घटा राइट माइनस 9 हुआ तो अभी आंसर यहाँ पे कितना होगा बुक वैल्यू 81 हाँ तो अभी 81 हो गया राइट तो अभी इसलिए थर्ड ईयर में ये वाला प्रीवियस वैल्यू कितना था 90 माइनस उस साल का डेप्रिसिएशन कितना था 9 तो 90 minus 9 is equals to 81 तो 81 का भी क्या करेगा 10% करेगा ओके तो अभी कितना निकलेगा 8.1 राइट तो अभी हम इटा डेप्रिसिएशन लाबो 8.1 राइट तो इटा हम क्या किमान কৰিলে 8.1 तो এটা 81 minus 8.1 যদি কৰো দেন 72.9 yes 72.9 राइट online লাগে এটা যদি নেক্সট ইয়ার যদি কৰিব লাগে আৰু যদি নেক্সট ইয়ার যদি থাকে আমাৰ ফোর্থ ইয়ার তো আমি 72.9 কৰিম ওকে বুঝলা কনসেপ্ট মানে এটাই কিন্তু বেসিক কনসেপ্ট আৰু ইয়াত যদি একদম ফুল ক্লিয়ারিটি থাকে না দেন আৰু কত প্রবলেম নহয় আচ্ছা এটা লিখা এটা নোট কৰা গোটেই স্ট্রাকচার ग्रुप में हाँ वो बोलते वो ऑनलाइन लेता है वो ऑनलाइन लेता है जो मैंने जोने ओके से होगी वो ये मैंने ऑनलाइन मैंने वो घर ওচৰতে হয় ओके मैंने হিচাপে মতে কেনেকৈ দেখা আৰু হে তনিশা ক'লে যে হেৰি কি জানো তাৰ একচুয়ালি টাইমিং প্ৰবলেম হৈছে তাৰপিছত মই এই টাইমিংটো এতিয়া 4 to 5:30 কৰিলোঁ এতিয়া তাইও কৈছে যে 4 পৰা কৰিলে মানে হৈ যাব সব আহিলে ফাৰ্ষ্ট ইয়েৰৰ মানে মোৰ এনেকৈ চিনাকি নাই ন কোনো সেইকাৰণে 12ত এতিয়া ফুল হৈ যাব वो जो मैंने ही दौरान को जस्ट निकलना मैंने घरों की तो बहुत प्रॉब्लम हो जाएगा